ৰাতিপুৱা প্ৰায় 6:30মান বজাত আমি এটা ইনফৰমেশ্যন পাওঁ যে মুঠৰ থানাৰ অন্তৰ্গত ব্লুচুম স্কুলৰ ওচৰত এগৰাকী পাত্ৰ ভ্ৰমণ কৰিবলৈ যোৱা মহিলাক এখন বলেৰোৱে খুন্দিয়াই গুৰুতৰ জখম কৰে। আমি ততালিকে খবৰটো পাই ততালিকে আমি যাওঁ, ঘটনাস্থলীত যাওঁ। ঘটনাস্থলীত দেখা পাওঁ যে এগৰাকী মহিলা এই গাড়ীখন বলেৰো স্কৰ্পিঅ' গাড়ীখন পৰি তাতে আছে আৰু মহিলাগৰাকী তাতে আছে। লগে লগে আমি সোণাৰী ৰজাপুৰী হস্পিটেললৈ পঠাওঁ। তাৰপিছত সোণাৰী ৰজাপুৰী হস্পিটেলৰ পৰা ডক্টৰে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰেফাৰ দিয়ে ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত প্ৰায় আমি 9:30মান বজাত গম পাওঁ, আত্মীয় স্বজনে আমাক জনাইছে যে ডক্টৰে ব্ৰড ডেড বুলি ডিক্লেয়াৰ কৰিছে। ৰীণা দাস, তেখেতৰ নাম ৰীণা দাস। তেখেতৰ নাম হোমপাই কন্যাক, তেখেতৰ মন। ঘটনাস্থলী হ'ল ব্লুচুম স্কুলৰ ওচৰত। তেনেধৰণৰ ঘোৰাপান কৰা নাই। এইটো ওচৰ চুবুৰীয়া সোধপোছ তথা স্থানীয় লোকক সোধপোছ কৰি গম পালোঁ যে তেওঁলোকে অলপ স্পীডত আহিছিলে। তেওঁলোকে মনৰ পৰা আহিছিলে, তেওঁলোকে ডিমাপুৰ যাবলৈ আহিছিলে। স্কৰ্পিঅ'খনত 3জন ব্যক্তি আহিছিলে। চালকৰ নাম হৈছে সোণবাই কন্যাক আৰু তেওঁৰ লগতে 2জন বন্ধু আহিছিলে। আৰু এই বিষয়ে আমি গাড়ীখন জব্দ কৰিছোঁ আৰু তেওঁলোকক সোধপোছৰ বাবে আমি থানাক ৰাখিছোঁ। স্কৰ্পিঅ' আছিলে, স্কৰ্পিঅ' নাম্বাৰ হ'ল S04L 2013।